আমন্ত্ৰণ। মাতিছা যেতিয়া যাবই লাগিব। পোৰা গৰৈৰে চাইমত দিয়াৰ ইচ্ছা মোৰ আছে। নৈশ যাত্ৰা তাৰ সামৰণি ঘোষণা কৰি অচিনাকি ষ্টপ এটাত নামিম। ঠেটুৱৈ লগা শীতে ক'ব, এখন বাহনী, এখন চমনি আৰু চাৱনীত শেষ নোহোৱা সৰিয়হ হেদৰা পাৰ হৈ হৈ তেওঁৰ ঘৰ পাব পাৰা। গৰখীয়াজনক সুধিম, তেওঁ ক'ব, আকাশত য'ত মেঘ আছে ঠিক তাৰ তলতে। আৰু পানী তুলিবলৈ অহা গাভৰুজাকে ক'ব, য'ত বতাহজাক জিৰাইছেগৈ তাত সোমাবা, শিমলু ফুলৰ সকলো উচাহেৰে মই গৈ থাকিম। গাভৰুবোৰক কৈ থবা, তেওঁলোক যেন মোৰ প্ৰেমত নপৰে। প্ৰেমত পৰিলে পলুৱাই আনিম। পলুৱাই আনিলে ধন ভৰিব লাগিব। কবিৰ উদং জেপত কতেই বা ধন, কতেই বা গাহৰি মাৰি বৰভোজ দিয়াৰ সামৰ্থ্য। গাভৰুবোৰক সকীয়াই দিবা। আৰু যিসকলে প্ৰেমক বিপ্লৱ বুলি বিশ্বাস নকৰে, তেওঁলোক যেন মোৰ কাষলৈ নাহে। যেন কথা নাপাতে, নাহাহে, ঠেহ নাপাতে। তোমাৰ তাল পাতেৰে চাইওৱা ঘৰৰ ডেকাত জুই একুৰা মুখত লৈ কথা পাতিম। তুমিও আওৰাবা, ময়ো আওৰাম কবিতা। ভিতৰৰ পৰা আহিব চেৰেকি ঘূৰোৱা ৰাবহ সংগী। আমি হেৰাই যাম, শেষ হৈ যাম, ৰ'দৰ দেশলৈ যাম। জিকা ফুল হ'ম, চেৰেকিৰ সূতা হ'ম। চাইমত পিলে সকলো হ'ব পাৰে। কাৰোবাৰ ধুনীয়া প্ৰেমত বাট নেহেৰুৱালে মই ঠিকেই উলিয়াম তোমাৰ ঘৰ।